কথাটো হৈছে যে তিনিজন মানে মাইকীয়ে দুজন মাইকী আৰু এটা কেঁচুৱাক লৈ ঘূৰি ফুৰিবলৈ গৈছিল গেটৰ সন্মুখত। একোটা ছাইডত দাঁড়াই গেটটো চাই আছিল। 100 ফুট ৰাস্তা এইটো খালী আছিল। তাক এৰি মানে মানুহবিলাকৰ ওপৰেদি গাড়ীখন লৈ গৈছিল, বাইক ফুল স্পীডত মাৰি দিছে। মানে এইটো ষড়যন্ত্ৰ কৰি মাৰিলে নেকি এইটোৱেই বুজা যায়। দুটাতো ডেড হৈ গ'ল, সিদ্দিকা বেগম আৰু এই কেঁচুৱাটো মুস্কান পারভিন, আৰু এজন ইঞ্জুৰিড হৈ আছে। সিদ্দিকা বেগম জিলা পৰিষদৰ মেম্বাৰ। হ্যাঁ, জিলা পৰিষদৰ মেম্বাৰ আছিলে সিদ্দিকা বেগম। ইফতার করার পিছে পিছে 7টামান অনুমানিক 7টামান হ'ব। পোষ্টমৰ্টমৰ কাৰণে লৈ গ'ল, ৰাতি নহ'ব কালি হ'ব। মটৰচাইকেল যোনে চলাইছিলে আমি চিনাকি নাপাওঁ, অচিনাকি ব্যক্তি এইবিলাক। এজন মানে দুজন ল'ৰা আছিল আৰু তাৰ লগত মই শুনিলোঁ এটা কেঁচুৱা আছিল। তাৰ ল'ৰাবিলাক চোৰৰ নিচিনা, ভাল নহয়, মানে বেয়া ল'ৰাই, নেশা খাই আছিল। মানে সিহঁতৰ অলপ স্পট লাগিছিল, স্পট লগালগি গৈ আছিল, একো হোৱা নাই। মানে দুজন মৰিলে, এজন ইঞ্জুৰিড হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।